Hello everyone, welcome back to another class of your English subject. Today our topic of discussion is Louis Pasteur. Louis Pasteur এজন বহুত বিশিষ্ট বৈজ্ঞানিক। তেখেতে বিভিন্ন ৰোগৰ কাৰণে প্ৰতিৰোধক দৰৱৰ ইনভেনশন কৰিছিলে। লুইস পেস্টাৰৰ পাৰ্টটো পঢ়া আগতে আমি কেইটামান কথা আলোচনা কৰোঁ। ইয়াত চোৱা প্ৰথমতে দিয়া আছে বিৱেৰ অফ এনিমেল বাইটছ দে মে কজ ৰেবিজ। আমি যেতিয়া আমাক কিবা এটা পোকে কামুৰে বা কিবা এটা জীৱ জন্তুৱে কামুৰে তেতিয়া ইহঁতৰ মুখৰ পৰা যোনটো থুক ওলায় বা লাৰ যোনটো ওলায় এইটোৰ পৰা আমাক সিহঁতৰ মুখত থকা থুক বা মুখত থকা লাৰৰ পৰা যোনটো বীজাণু থাকে এই বীজাণুটো আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু আমাক বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। যেনেকৈ কুকুৰে কামুৰিলে আমাক কি বেমাৰ হয়? ৰেবিজ। কুকুৰে সাধাৰণতে যেতিয়া বলিয়া হৈ যায় বা যেতিয়া কুকুৰ পগলা হৈ যায় তেতিয়া আমি কওঁ যে কুকুৰক ৰেবিজ বেমাৰটো হৈছে। আৰু এই ৰেবিজ বেমাৰৰ সংক্ৰমণটো আমাৰ যেতিয়া আমাক এই পগলা কুকুৰটোৱে যেতিয়া আমাক কামুৰে তেতিয়া আমাৰ শৰীৰতো এই ৰেবিজ বীজাণুৰ বা ৰেবিজ বেমাৰৰ যোনটো বীজাণু আছে এইটো প্ৰৱেশ কৰিব পাৰে আৰু আমাকো এই বেমাৰটো ধৰিব পাৰে। প্ৰিভেনশ্যন ইজ দ্য অনলি কিয়ৰ ফৰ এইডছ। এইডছ এটা এনেকুৱা ভাইৰাছ। এইডছ যোনটো বেমাৰ হয় এইটো এটা ভাইৰাছৰ কাৰণে সৃষ্টি হয় এই বেমাৰটো, আৰু এই ভাইৰাছৰ নাম হয় HIV ভাইৰাছ, হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। এই ভাইৰাছৰ কোনো কিয়ৰ নাই, এইডছৰ কোনো কিয়ৰ নাই, কোনো দৰৱ পাতি নাই। আমি যদি আমাৰ শৰীৰত এইডছৰ ভাইৰাছ প্ৰৱেশ কৰে তেতিয়া আমাৰ কোনো শৰীৰটোক কোনেও ৰক্ষা কৰিব নোৱাৰে। কিন্তু তাৰ প্ৰতিৰোধক এতিয়া বহুত দৰৱখিনি ওলাইছে। আৰু ঠিক এনেকৈ এই পৰিস্থিতিটো আমাৰ এই মাজতো এতিয়া এই বিশ্বতো এতিয়া এটা বহুত ডাঙৰ মহামাৰী এটা সৃষ্টি হৈছে যাৰ নাম হৈছে কৰোণা ভাইৰাছ। আৰু কৰোণা ভাইৰাছ বা COVID-19 যোনটো তাৰ পৰা ৰোগটো ওলায় এই ৰোগৰ কোনো প্ৰতিৰোধক দৰৱ এতিয়ালৈকে ইনভেনশ্যন হোৱা নাই। বহুত বিভিন্ন ধৰণৰ বিশ্বৰ বিভিন্ন ডাঙৰ বৃহৎ কোম্পানীবিলাকে দৰৱ মেনুফেকচাৰ কৰা কোম্পানীবিলাকে ট্ৰাই কৰি আছে, কিন্তু এতিয়ালৈকে এইটো মেনুফেকচাৰ হোৱা নাই। ৰিচেণ্টলি এটা দুটা প্ৰতিৰোধক দৰৱ মেনুফেকচাৰ হৈছে, যেনেকৈ ফেভিফ্লু, কভিফৰ হ'ব পাৰে, আৰু এটা পতঞ্জলি আয়ুৰ্বেদিক মেডিচিনো আছে কভিফ্লক্স না কভিকিয়ৰ, আই থিংক চ'। I don't remember the name actually. So these are type of viruses. এইবোৰ ভাইৰাছৰ কাৰণে এইবোৰ সংক্ৰমিত হোৱা বেমাৰ। তাৰপিছত চোৱা measles is a deadly disease. It can lead to pneumonia, diarrhea and other life-threatening complication. measles বেমাৰটো ভাইৰাছৰ পৰা সৃষ্টি হয়, আৰু measles বেমাৰ হ'লে আমাৰ কি হ'ব? measles বেমাৰ যেতিয়া হয় আমাৰ লাংছত ফেফড়াত পানী হৈ যায়, আমি উশাহ লওঁতে আমাক দিগদাৰ হ'ব। নিউমনিয়া বুলি কোৱা হয়। নিউমনিয়া বেছি জ্বৰ আহে যেতিয়া আমাৰ ফেফড়াত পানী হৈ যায় তেতিয়া আমি নিউমনিয়া বুলি কওঁ। ডায়েৰিয়া হ'ব পাৰে, আমাৰ ডিচেণ্ট্ৰি, ষ্টমাক ডিজৰ্ডাৰ, কিবা খালে পাতলা পায়খানা হ'ব পাৰে, আৰু বিভিন্ন ধৰণৰ লাইফ থ্ৰেটেনিং কমপ্লিকেশ্যনছ হ'ব পাৰে। তাৰপিছত চোৱা মস্কিটোৰ পৰা এটা আমাৰ বেমাৰ হ'ব পাৰে। মস্কিটোৱে যেতিয়া আমাক কামুৰে, মহে যেতিয়া আমাক কামুৰে তেতিয়া মহ কামুৰণিৰ পৰা আমাক বেমাৰ এটা হ'ব পাৰে, যিটো হৈছে মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া, এনেকৈ বেমাৰ। তো মস্কিটোৰ পৰা সাধাৰণতে আমাক মেলেৰিয়াটো হয়। আৰু মস্কিটো বিভিন্ন এটা বিশেষ ধৰণৰ মস্কিটো থাকে, এন'ফেলাছ মস্কিটো, যোনটো ফিমেল মস্কিটো হয়, মাইকী মস্কিটো। এই মস্কিটোৱে যেতিয়া আমাক কামুৰে, এন'ফেলাছ মস্কিটো যেতিয়া ই ব্ৰিড কৰে, যেতিয়া ই কণী দিবলৈ যায় তেতিয়া তাক দৰকাৰ হয় আমাৰ শৰীৰৰ পৰা লোৱা আইৰণ। মস্কিটোৰ গাত আইৰণ নাথাকে আৰু আমাৰ তেজত আইৰণ থাকে, আৰু এই আইৰণৰ গোন্ধটো পাই ই আমাৰ শৰীৰত বহে আৰু আমাৰ শৰীৰৰ পৰা তেজ ল'বলৈ চেষ্টা কৰে যাতে ই কণী দিব পাৰে। তো এন'ফেলাছ মস্কিটো ইজ এ কেৰিয়াৰ অফ মেলেৰিয়া। তাৰ যোনটো থুক থাকে, থুকৰ পৰা যোনটো থুক ওলায়, মস্কিটোৰ মুখৰ পৰা যোনটো থু ওলায়, এই থুৰ পৰা আমাৰ শৰীৰত এই ভাইৰাছটো প্ৰৱেশ কৰিব পাৰে। কিপ ফুড এণ্ড ৱাটাৰ কাভাৰ্ড। আমি সদায় খাদ্য সামগ্ৰী আৰু পানীৰ টেংকি বা পানী ৰৈ থকা জেগাত যদি পানী ৰৈ আছে
কোনোবা এটা জেগাত আমাৰ ঘৰত যদি পানী ৰৈ আছে তাত আমি সদায় কভাৰ কৰিব থ'ব লাগে ইউজ ৰেপেলেণ্ট মানে কি মস্কিটো খেদোৱা মস্কিটো মহ খেদোৱা যিকোনো বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ গুড নাইট হ'ল কইল হ'ব পাৰে ঠিক তেনেকৈ ক্ৰীমো লগাব পাৰোঁ আমি কেতিয়াবা অডোমছ শ্লিপ আণ্ডাৰ এ মস্কিটো নেট আৰু সদায় আঁঠুৱাৰ তলত হ'ব লাগে আঁঠুৱাৰ ভিতৰত হ'ব লাগে আমি বুজি পাইছা তাৰপিছত চোৱা ৰুবেলা ইজ কজড বাই ভাইৰাছ ৰুবেলা বোলা এটা বেমাৰ আছে এই বেমাৰটো ভাইৰাছৰ পৰা হয় ভাইৰাছৰ সংক্ৰমণৰ পৰা হয় আৰু ৰুবেলা হ'লে কি হয় আমাৰ ৰুবেলা ইনফেকশ্যন ডিউৰিং প্ৰেগনেঞ্চি কেন লিড টু চিলড্ৰেন বৰ্ন উইথ কনজিনেণ্টেল বাৰ্থ ডিফেক্টছ যদি কোনোবা গৰ্ভৱতী মহিলাক ৰুবেলা বেমাৰটো হৈ যায় তেতিয়া তাৰ যোনটো হ'বলগীয়া বাচ্চা আছে তাক বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে ব্লাইণ্ডনেছ অন্ধ বাচ্চা জন্ম হ'ব পাৰে ডেফনেছ কণা নুশুনাকৈ তাৰ শুনাৰ ক্ষমতাটো কম থাকিব পাৰে মেণ্টেল ৰিটাৰ্ডেশ্যন মানসিক যোনটো বেলেঞ্চ আছে এইটো কমি যাব পাৰে বা কনজিনেণ্টেল হাৰ্ট ডিজিজ আৰু হাৰ্টৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে এই বাচ্চাটোক যদি এটা গৰ্ভৱতী মহিলা এজনী এই বেমাৰটো ধৰি লয় ৰুবেলা ভাইৰাছৰ বেমাৰটোৱে তাৰপিছত চোৱা এতিয়া আমি আহিছোঁ লুইছ পেষ্টাৰৰ বিষয়ে পঢ়িবলৈ লুইছ পেষ্টাৰে ৰেবিজ বেমাৰৰ কিয়ৰটো ওলাইছিলে ৰেবিজ যোনটো বেমাৰ যোনটো সাধাৰণতে কুকুৰৰ কামোৰৰ পৰা উৎপন্ন হয় এই বেমাৰৰ তেখেতে প্ৰতিৰোধক দৰৱ আৱিষ্কাৰ কৰিছিলে আৰু এই বেমাৰটো ৰেবিজ বেমাৰৰ কাৰণে 1900 চনত আৰু 19th চেঞ্চুৰী আৰু 20th চেঞ্চুৰীত বহুত মানুহে নিজৰ প্ৰাণ হেৰুৱালে মানে 1800 পৰা 1999 লৈকে বহুত 1990 লৈকে বহুত মানুহে নিজৰ প্ৰাণ হেৰুৱালে 1900s লৈকে সৰি দে One day a boy called Louis Pasteur was playing with his friends in Abyos, a small town in France. Louis Pasteurৰ জন্ম হৈছিলে ফ্ৰান্সৰ এটা সৰু টাউনত তেখেতৰ জন্ম হৈছিলে যিটোৰ নাম আছিলে এবিয়ছ এই এবিয়ছ নামৰ ঠাইত তেখেতৰ জন্ম আৰু তেখেতে এদিন নিজৰ সহপাঠীবিলাকৰ লগত বা বন্ধু বান্ধৱীৰ লগত খেলি আছিলে লুইছ পেষ্টাৰ Suddenly he saw a man running towards him. The man was frightened. What is the matter? Louis asked him. Someone has been bitten by a mad wolf from the mountain. Louis was scared because he understood that the mad wolf was suffering from rabies. তেতিয়া খেলি থকা অৱস্থাতে দূৰৰ পৰা তেখেতে দেখিলে যে মানুহ এজন দৌৰি আহিছে তেখেতৰ কাষলৈ আৰু দৌৰি আহি কৈছে যে হতাশ হৈ কৈছে একদম হতাশ হৈ কৈছে যে চোৱা না মানুহ এজনক এজন হিয়ালে কামুৰি দিলে wolfe কামুৰি দিলে ভেৰিয়া এটাই কামুৰি দিলে লুইছ পেষ্টাৰে গম পাই গ'ল যে এই ভেৰিয়াটো সদায় হ'ব পাৰে ৰেবিজ আছিলে কিন্তু কাৰণ এই সময়ত 19th বা 20th চেঞ্চুৰীৰ যোনটো সময় আছিলে তেতিয়া ৰেবিজৰ বহুত ডাঙৰ এটা মহামাৰী আমাৰ বিশ্বত হৈ আছিলে যেনেকৈ এতিয়া কৰোনা ভাইৰাছৰ মহামাৰী হৈ চলি আছে Rabies is a viral disease that causes inflammation of the brains in humans and other mammals. So rabies এনেকা এটা বেমাৰ যোনটো আমাৰ শৰীৰত যাৰ বীজাণুটো যদি প্ৰৱেশ কৰে যাৰ ভাইৰাছটো যদি আমাৰ শৰীৰত প্ৰৱেশ কৰে এই ৰেবিজৰ ভাইৰাছে আমাৰ ব্ৰেইনটো ইনফ্লেমেট কৰি দিয়ে ব্ৰেইনটো সাধাৰণতে ব্ৰেইন ইমান ডাঙৰ থাকে বা ইমান ডাঙৰ থাকিব পাৰে কিন্তু তাৰ সাইজটো ইনক্ৰিজ কৰি দিয়ে ব্ৰেইনত পানী জমা হৈ যায় আমাৰ ব্ৰেইনত যদি পানী জমা হৈ যায় আমাৰ ব্ৰেইনটো কাম নকৰিলে আমাৰ শৰীৰৰ কোনো অংগই কাম কৰিব সব অংগই কাম কৰিবলৈ বন্ধ হৈ যায় আৰু ঠিক তেনেকৈ মানুহৰ মৃত্যু ঘটে ৰেবিজ উইথ এনিমেলছ গো মেড এণ্ড ডাই আৰু ৰেবিজ হ'লে কি হ'ব মানুহ যোনটো জীৱ জন্তুক ৰেবিজ হৈছে মানুহকো হ'ব পাৰে এই মানুহজন পগলা হ'ব আৰু পগলা হোৱাৰ ফলস্বৰূপে তেখেতৰ মৃত্যু হৈ যাব বা এই জীৱ জন্তুৰ মৃত্যু হৈ যাব Human beings get the virus when they are bitten or scratched by animals with rabies. আৰু হিউমেন বিংছক মানুহক এই ৰেবিজ বেমাৰটো কেনেকৈ হয় মানে যেতিয়া পগলা কুকুৰ বা ৰেবিজৰ সংক্ৰমণ থকা কোনোবা এজন কুকুৰে হওক বা কোনো এজন মেকুৰীয়ে হওক যদি এই এনিমেলটোৱে আমাক বাইট কৰিলে কামুৰি লয় বা আমাক আঁচুৰি দিয়ে তেতিয়া তাৰ বীজাণুটো আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাক এই বেমাৰটো ধৰি পায় The man who was bitten by the mad wolf will get the disease and die, thought Louis. Louisৰ মনত এতিয়া প্ৰশ্ন উঠিলে যে যোন ভেৰিয়াটোৱে পগলা ভেৰিয়াটোৱে বা পগলা কুকুৰটোৱে যেতিয়া এই মানুহজনক কামুৰিছে এতিয়া এই মানুহজনো মৰি যাব পাৰে The incident disturbed him.
এই ঘটনাটো চাই লুইস পেস্টাৰৰ মনত বহুত আঘাত এটা হ'ল, বহুত ডাঙৰ আঘাত এটা হ'ল। Who knew that one day he would be the one to find a cure for the deadly disease? আৰু তেখেতে জানিছিলে, who knew কোনে জানিছিলে যে লুইস পেস্টাৰ নিচিনা ল'ৰা এটা যোনে ফ্ৰান্সৰ সৰু এটা টাউনৰ পৰা আহিছে, ই ৰেবিজ নিচিনা ইমান ডাঙৰ মহামাৰী এটাৰ প্ৰতিৰোধক দৰৱ এটা বা প্ৰতিৰোধক ভেকচিন এটা ইনভেনশ্যন কৰিব। Many years later, while experimenting on rabbits, Pasteur found deadly virus that causes rabies. তেখেতে বহুত ডাঙৰ বৈজ্ঞানিক হ'ল, ডাঙৰ হৈ পিনে তেখেতে এদিন বহুত ডাঙৰ বৈজ্ঞানিক হ'ল আৰু বৈজ্ঞানিক হোৱাৰ পাছত তেখেতে শোধ কৰি আছিলে, এক্সপেৰিমেণ্ট কৰি আছিলে ৰেবিটছ খৰগোছৰ ওপৰত যে ভাইৰাছটোৱে কেনেকৈ প্ৰভাৱ কৰে মানুহৰ শৰীৰত বা জীৱ জন্তুৰ শৰীৰত। তো তেখেতে দেখিলে যে এই ভাইৰাছটো কেনেকৈ ধৰণৰ থাকে আৰু কি প্ৰভাৱ ই পেলায়, কি দুষ্প্ৰভাৱ ই পেলায় আমাৰ শৰীৰত প্ৰৱেশ কৰিলে। In his experiment, he treated the ailing rabies by injecting them with the same virus and succeeded in curing them. If only I had a chance to try it out on human beings, he thought. The chance came soon. ৰেবিজ ভাইৰাছ লৈ পিনে তেখেতে এক্সপেৰিমেণ্ট কৰিলে ৰেবিটছৰ ওপৰত, ৰেবিটছ মানে খৰগোছৰ ওপৰত। আৰু তেখেতৰ মনত আছিলে যে মই যদি মানুহৰ কাৰণে এইটো চেষ্টা কৰিব পাৰোঁ, মানুহৰ শৰীৰতো এই ভাইৰাছটো যদি দি পিনে চেষ্টা কৰিব পাৰোঁ, তেতিয়া মানুহ যদি ভাল হৈ যায় তেতিয়া কিমান ভাল হ'লে হ'ব। আৰু এই চান্সটো আহিলে। চোৱা, on 6 July 1885, a boy was returning from the school when he was bitten by a mad dog. 6 জুলাই 1885 এই দিনটোৰ এই চনত এটা ঘটনা ঘটিলে। লুইস পেস্টাৰৰ ওচৰতে এজন ল'ৰা আহি আছিলে। এই ল'ৰাটো এদিন কি হ'ল, কুকুৰে এদিন কামুৰি দিলে, পগলা কুকুৰ এটাই কামুৰি দিলে স্কুলৰ পৰা অহা অৱস্থাত। His mother came to Pasteur crying, "Can you save my son, sir? Would you please save him? I am ready to give you everything I have." এই কুকুৰে কামোৰা ল'ৰাটোৰ মাকে আহিলে, লুইস পেস্টাৰৰ ওচৰত কান্দিবলৈ ষ্টাৰ্ট কৰিলে। কান্দি কৈছে যে আপুনি মোৰ ল'ৰাটোক বচাই লওক ছাৰ, আপুনি কিবা এটা কৰি দিব পাৰিব নেকি? মই আপোনাৰ জীৱনভৰ আপোনাক কৃতজ্ঞ হৈ থাকিম, মই আপোনাক জীৱনৰ যিমান মোৰ কমনি আছে চব দি দিম বুলি কৈছে। ডোণ্ট ৱৰি, তেতিয়া লুইছে ক'লে, চিন্তা নকৰিবা। লুইচ ছেড, কনচলিং দ্য বয়জ মাদাৰ, মাকক সাহস দিলে অকণমান, এই ল'ৰাটোৰ মাকক সাহস দিলে আৰু কৈছে, আই উইল ডু হোৱাট এভাৰ আই কেন, মে বি ইট উইল বেনিফিট the entire human race in the future. মই যিমান পাৰোঁ ইমান চেষ্টা কৰিম আৰু মোৰ চেষ্টাৰ ফলস্বৰূপে গোটেই মানৱ জাতিৰ ভাল হ'ব পাৰে। He thought. Pasteur was not sure if this method would work on human beings. Pasteur sure নাছিলে, লুইস পেস্টাৰ sure নাছিলে যে এই বেমাৰৰ তেখেতে প্ৰতিৰোধক দৰৱ ঔষধ ওলাব পাৰিব নেকি। তেখেতেও sure নাছিলে, তেখেতৰ মনতো কিছুমান ডাউট আছিলে। Yet he made up his mind to take up the risk. কিন্তু তেখেতে ক'লে যে না, যি হ'ব হ'ব, এতিয়া মই ৰিস্ক এটা, চান্স এটা লৈ চাব লাগে। আমিও কেতিয়া ভাবোঁ নহয়, কেতিয়াবা এটা চিটুৱেশ্যন কেতিয়াবা আহে যে আমি ভাবোঁ যে এইটো চিটুৱেশ্যনত কাম কৰি আমাৰ লাভ হোৱা নাই একো, আমি কি কৰোঁ এতিয়া। আমি কেতিয়াবা আমি কিসমতৰ লাকৰ ওপৰত ভৰসা কৰি আমি চান্সটো লৈ লওঁ, হয় নে নহয়? তেতিয়া আমাৰ লাকটো কেতিয়াবা চাথ দি দিব পাৰে, কেতিয়াবা নিদিব পাৰে। ঠিক তেনেকৈ কি হৈছে, লুইস পেস্টাৰৰ লাকটো চাথ দি দিলে তেখেতক। হি ইনজেক্টেড দ্য বয় উইথ দ্য ভাইৰাছ এণ্ড কেপ্ট হিম আণ্ডাৰ ৱাচ। লুইস পেস্টাৰে এই ল'ৰাটোক ভাইৰাছৰ ইনজেকশ্যন এটা দিলে আৰু তেখেতক নিগৰানীত ৰাখিছে নিজৰ। টু হিজ প্লেজেণ্ট ছাৰপ্ৰাইজ, দ্য বয় ৰেছপণ্ডেড টু পেস্টাৰ্ছ ট্ৰিটমেণ্ট। আৰু লুইস পেস্টাৰ ভালদৰে ছাৰপ্ৰাইজ হ'ল, ধুনীয়াকৈ ছাৰপ্ৰাইজ হৈ গ'ল যে এই ল'ৰাটো ইমান ধুনীয়াকৈ সুস্থ হৈ উঠিলে। দিছ নিউ মেথড অফ ট্ৰিটমেণ্ট মেড This new method of treatment of rabies made Pasteur famous all over the world. আৰু ৰাতৰাত Pasteur famous হৈ গ'ল গোটেই বিশ্বত যে ৰেবিজ বেমাৰৰ কিয়ৰ ওলাই গ'ল এতিয়া, ৰেবিজ বেমাৰৰ প্ৰতিৰোধক ঔষধ ওলালে এতিয়া। ইন 1888, 1888 চনত ফ্ৰেঞ্চ গভৰ্ণমেণ্ট বা ফ্ৰান্সৰ চৰকাৰে ফাউণ্ডেড দ্য Pasteur ইনষ্টিটিউট ইন পেৰিছ। Pasteur ইনষ্টিটিউটৰ তেওঁলোকে স্থাপনা কৰিলে, যোনটো পেৰিছ ফ্ৰান্সৰ ৰাজধানীত উপস্থিত আছে। দ্য ইনষ্টিটিউট ইজ ডেডিকেটেড টু দ্য ষ্টাডি অফ বায়'লজি। এই ইনষ্টিটিউটৰ ভিতৰত বায়'লজি, জৈৱ বিজ্ঞানৰ সন্ধানবোৰ হয়, এক্সপেৰিমেণ্টবোৰ কৰা হয়, মাইক্ৰ' অৰ্গেনিজমৰ ওপৰত
সূক্ষ্মজীৱীৰ ওপৰত এক্সপেৰিমেণ্ট কৰা হয়, ৰিচাৰ্চ কৰা হয়। ডিজিজ এণ্ড ভেকচিন, বেমাৰ আৰু বেমাৰৰ প্ৰতিৰোধক যিমান ভেকচিন আছে এইবোৰৰ ওপৰত তাত এক্সপেৰিমেণ্ট কৰা হয়। লুইচ পেষ্টাৰ ডাইড ইন 1895 আৰু লুইচ পেষ্টাৰৰ মৃত্যু ঘটিলে 1895 চনত। থেংক ইউ।